নতুন বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 6 মানে 6 নম্বৰ পাঠ বতৰৰ কথা। এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ বিস্তাৰিতভাৱে আলোচনা কৰিছোঁ। যদি ভিডিও ভাল লাগে এটা লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া মেইন ভিডিঅ'লৈ যাওঁ আমি। এইটো তোমালোকৰ প্ৰথম প্ৰশ্নাৱলী, অনুশীলন প্ৰশ্নাৱলী। তাৰ 1 নম্বৰ আছে বায়ুমণ্ডল কাক বোলে? বায়ুমণ্ডলে কিমান ওপৰলৈ আছে এইটো লিখিব লাগিব। আমাৰ চাৰিওফালে বায়ু আছে। তোমালোকে জানাই যে আমাৰ চাৰিওফালে বায়ু আছে, বায়ু নহ'লে নচলিবই। বায়ু পৃথিৱীৰ বহু ওপৰলৈ আছে। বায়ু থকা গোটেই ঠাইখিনিকে কি বুলি কোৱা হয়? বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডল কিমান ওপৰলৈ আছে? এইটো উত্তৰটো হৈছে প্ৰায় 600 কিলোমিটাৰ ওপৰলৈ বায়ু আছে, প্ৰায় 600। 2 নম্বৰত আছে বতৰ মানে কি? উত্তৰ গৰম ঠাণ্ডা, ৰ'দ বতাহ, বৰষুণ ধুমুহা আদি অৱস্থাবোৰকে এখন ঠাইৰ বতৰ বোলা হয়। 3 নম্বৰ মেঘ বা ডাৱৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ পৃথিৱীৰ মাটিভাগ কম আৰু পানীভাগ বেছি। তোমালোকে এইটো জানা, মাটি কম পানীয়ে বেছি আমাৰ পৃথিৱীত। পানীভাগে সূৰ্যৰ তাপ হয় আৰু যিমান সূৰ্যৰ পোহৰ হয় চব পানী শুহি লয়। ফলত পানী লাহে লাহে ভাপ হয়। ভাপবোৰ পাতলৈ ওপৰলৈ উঠি গৈ জমা হয়। পানীবোৰ কি হয়? লাহে লাহে ভাপ হয়, ভাপ হৈ আকাশলৈ উৰি যায়। ওপৰত উষ্ণতা কম বাবে ভাপবোৰ জমা হৈ মেঘ বা ডাৱৰৰ সৃষ্টি হয়। আৰু এই যে পানী গৰম হৈ যায় ওপৰলৈ উঠি গ'ল, ওপৰত কি হয়? ঠাণ্ডা, যাৰ কাৰণে তাতে যে পানীবোৰ জমা হয় কি হয়? ডাৱৰৰ সৃষ্টি হয়। 4 নম্বৰতে আছে শিলা বৰষুণ কি? উত্তৰ দিছে মেঘ ঘন হ'লে পানী টোপাল বান্ধে। টোপালবোৰ গধুৰ হ'লে টোপালবোৰ সৰি পৰে, তাকে বৰষুণ বুলি কয়। কেতিয়াবা ওপৰত ঠাণ্ডা হয়, তেতিয়া পানী টোপালবোৰ গোট মাৰি বৰফ হয় আৰু বৰফৰ টুকুৰাবোৰ পানীৰ লগত নামি আহে, তাকে শিল বৰষুণ বুলি কয়। মানে পানী টোপালবোৰ আকাশত যে ভাপ হয়, শিলৰ সৃষ্টি হয়। আৰু যেতিয়া বৰষুণ হয়, বৰষুণৰ লগত এই শিলবোৰ কি হয়? মাটিত নামি পানীৰ লগত পৰে, বৰষুণৰ লগত পৰে, যাৰ বাবে শিল বৰষুণ বুলি কয়। 5 নম্বৰত আছে বায়ুত বেছি পৰিমাণে থকা 3বিধ গেছৰ নাম লিখা। উত্তৰটো হৈছে বায়ুত বেছি পৰিমাণে থকা 3বিধ গেছৰ নাম হ'ল নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। 6 নম্বৰত আছে ধুমুহা কি? এইটো তোমালোকে জানা, ধুমুহা আহিলে কি হয়? গছ গছনি ভাঙি ঘৰ দুৱাৰ ভাঙি লৈ যায়। এইটোৱে বায়ু চলাচল কৰিলে বতাহ বলা বুলি কয়, আৰু বতাহ জোৰেৰে বলিলে তাক কি বুলি কয়? ধুমুহা হয়। বতাহ যেতিয়া খুব জোৰেৰে বয় তেতিয়া তাক কি বুলি কয়? ধুমুহা। 7 নম্বৰ জহকালি আৰু জাৰকালি কাক বোলে? উত্তৰ দিছে গৰমৰ সময়খিনিক জহকালি আৰু ঠাণ্ডাৰ সময়খিনিক জাৰকালি বুলি কয়। 8 নম্বৰ আছে বতৰৰ কিয় বেলেগ হয় লিখা। উত্তৰ বতৰ বেলেগ হোৱাৰ কেইবাটা কাৰণ আছে। এইকেইটা হ'ল পৃথিৱী নিজ মেৰুদণ্ডত ঘূৰে, তাৰ ফলত দিন ৰাতি হয়। দিনত পৃথিৱীয়ে সূৰ্যৰ তাপ পায় আৰু ৰাতি নাপায়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে জহকালি আৰু জাৰকালি বতৰ বেলেগ বেলেগ হয়। 2 নম্বৰত আছে ওচৰত নদ নদী থাকিলে সেই ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। বা এইটো হয়, মানে কোনো এখন ঠাইত যদি নদী থাকে, সেই নদ নদী থাকিলে নদ নদী নথকা ঠাইতকৈ ইয়াৰ বতৰ বেলেগ হয়। 3 নম্বৰত আছে সাগৰৰ ওচৰৰ ঠাইৰ বতৰ আৰু দূৰৰ ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। 4 নম্বৰত আছে গছ গছনি ভৰা আৰু পাহাৰীয়া ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ। 5 নম্বৰত আছে মৰুভূমিত গছ নাই, ইয়াৰ বতৰ বেলেগ, দিনৰ ভাগত গৰম আৰু ৰাতিত কি হয়? ঠাণ্ডা হয়। 9 নম্বৰত আছে বতাহ কেতিয়া বলে? উত্তৰ দিছে পৃথিৱীৰ মাটিয়ে সূৰ্যৰ তাপ শুহি লয়। বায়ুৱে তাপ হয়। কেতিয়াবা এখন ঠাইৰ বায়ু বেছি গৰম হয়, তেতিয়া সেই বায়ুখিনি পাতল হয়। পাতল বায়ু ওপৰলৈ উঠে, সেই ঠাইখিনি অলপ হয়, তেতিয়া চাৰিওফালৰ বায়ু আহি ঠাইখিনি পুৰাই। এইদৰে বায়ু চলাচল কৰে, তাকে বতাহ বুলি কোৱা হয়। এইবাৰ আছে 11 নম্বৰ। শুদ্ধ উত্তৰটো টিক চিন দিব দিছে। সঠিক যিটো শুদ্ধ হয় সেইটাত ৰাইট চিন দিবা। বায়ু গৰম হ'লে কি হয়? পাতল হয় নহয়? ইয়াৰ দুইটাৰ ভিতৰত উত্তৰটো হ'ব হয়। উত্তৰ দিয়া আছে হয়। নেক্সট খ নম্বৰ পাতল বায়ু ওপৰলৈ উঠে নুঠে? এইটো হ'ব কি? উঠে। উঠেৰ ওপৰত টিক দিব লাগিব। এইটো শুদ্ধ উত্তৰ, উঠে। গ নম্বৰ আছে পানী ভাপবোৰ জমা হৈ বৰষুণ হৈ নামি আহে নাহে? এইটো হ'ব আহে। আহেৰ ওপৰত ৰাইট দিবা এনেকৈ, গতিকে উত্তৰটো হ'ল আহে। খ নম্বৰ গছ গছনি থাকিলে জীৱ জন্তু জীয়াই নাথাকিও থাকিব, একদম অসম্ভৱ নাথাকিব, গতিকে এইটো উত্তৰ নাথাকিব। নাথাকিৰ ওপৰত এনেকৈ ৰাইট চিন দিবা। 15 নম্বৰত আছে আমাৰ ইয়াত মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈ জাৰকালি জহকালি হয়। এইটো মাৰ্চৰ পৰা ছেপ্টেম্বৰ কি হয়? জহকালি হয়, গৰমৰ দিন হয়। ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।